ভাল লাগিল চৰিত্ৰটো প্লে কৰি আৰু আপুনি এনেকৈ কৈছে ভাল পাইছোঁ বুলি মোৰ ভাল লাগিছে উৎসাহ পাইছোঁ কালিলৈৰ পৰা অসমৰ চিত্ৰগৃহত আহিব অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আপোনালোকৰ সময় সুবিধা মিলাই চিনেমাখন চাব আৰু আশা কৰিছোঁ আমাক উৎসাহিত কৰিব দাদা চৰিত্ৰটো মজা লাগিছে কিন্তু সঁচাকৈ ভাল পাইছে সঁচাকৈ ভাল লাগিছে দৰ্শকে ভাল পালে বুলি ক'লে নিশ্চয় ভাল লাগে আৰু সৰু চৰিত্ৰ যদি ক'বলৈ গ'লে চেষ্টা কৰিছোঁ খুব কম দিনত আৰু এতিয়া ৰাইজে যেতিয়া কৈছে ভাল লাগিছে বুলি মোৰ নিজেও ভাল লাগিছে আৰু তেনেকৈ ৰাইজে আশীৰ্বাদ কৰক তাকে কামনা কৰি বিকিতাই কিন্তু এনেকুৱা পাৰফেক্ট চৰিত্ৰ এটা কৰিছে বহুত বেছি ভাল লাগিছে বিকিতা এইটো পাৰফেক্ট বুলি ক'ব নোৱাৰোঁ মই নিজে দৰ্শকে ক'ব আপোনালোকে কৈছে ভাল লাগিছে চেষ্টা কৰিছোঁ যিমান পাৰোঁ দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আহক ইমন ছবিখন চাওক অহা 5 তাৰিখ মানে কাইলৈৰ পৰা আমাৰ সকলো আমাৰ ছবিগৃহত মুক্তি পাব বহুত বেছি আশাবাদী গতিকে যিখিনি শ্বুটিং কৰিলোঁ আমি গতিকে সেই হেঁপাহেৰে আহিছোঁ আৰু আশা কৰিছোঁ তেনেকুৱাই হ'ব যথেষ্ট কষ্ট কৰিছোঁ সকলোৱে আমাক সহায় সহযোগ কৰিছে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে মই এতিয়া গৈ আছোঁ আজি নতুন চিনেমাখনৰ প্ৰিমিয়াৰ আছে ইমনৰ আৰু প্ৰিমিয়াৰত গৈ আছোঁ আৰু গুৱাহাটীৰ পৰা বাহিৰত বৰষুণ আৰু প্ৰিমিয়াৰ আছে আবেলি 5টাৰ পৰা মানে সন্তোষ ধুনীয়াখন অসমীয়া চিনেমা অহাকালি ৰিলিজ হ'ব অসমৰ সকলো ছবিগৃহতে আৰু ছবিখন আমাৰ সকলোৰে মৰমৰ কে মোহন আৰু বেহাৰবাৰী আত্মস্পষ্ট এক্টিং কৰিছিলে তেওঁলোক আৰু গৈ আছোঁ মেট্ৰিক চিনেমা হল বেলতলালৈকে আৰু এইফালে আছে আমাৰ মুন্মিবা আছোঁ মেট্ৰিক চিনেমা হলত আজি আছে ইমনৰ প্ৰিমিয়াৰ আৰু প্ৰিমিয়াৰত আহিছোঁ আপোনালোকে চাব ভিডিঅ'টো দাদা কেনেকুৱা এক্সাইটেড বহুত বেছি আশাবাদী গতিকে যিখিনি শ্বুটিং কৰিলোঁ আমি গতিকে সেই হেঁপাহেৰে আহিছোঁ আৰু আশা কৰিছোঁ তেনেকুৱাই হ'ব আৰু 5 তাৰিখে আমাৰ শুভমুক্তি হ'ব গতিকে অসমবাসী ৰাইজে যাতে আঁকোৱালি লয় আৰু চায় আৰু চাওক মেট্ৰিক চিনেমা হলত আছোঁ আজি আছে ইমনৰ প্ৰিমিয়াৰ দেখিছে নহয় পূৰা চিনেমা হল অলমষ্ট ফুলেই আৰু ছবিখনৰ মুখ্য অভিনেতা দাদা চাওক আৰু এইটো ওপৰত মুন্মিবা এইটো আমাৰ দীক্ষুদা আৰু বৌ এইটো আমাৰ বিকিদা ইমন ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মিত হোৱা ছবিৰ আজিৰ এটি বিশেষ প্ৰদৰ্শনী পৰৱৰ্তী কাৰ্যসূচীলৈ আমি গৈছোঁ এতিয়া ইমন ছবিখনৰ লগত জড়িত সকলো কৰ্মকৰ্তাকে ধৰি প্ৰযোজক আৰু পৰিচালক আমন্ত্ৰিত অতিথি সকলোকে আমি ধন্যবাদ জনাই আমাৰ যিসকল কৰ্মকৰ্তা আছে ইমন ছবিৰ তেওঁলোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনালো কি ভাল তোমাৰ এইটো আমাৰ মুন্মিবা गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंग तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा लाई हाले चाले फूल चंदन तुलसी দাদা কেনেকুৱা অভিনয় ইমান ধুনীয়া অভিনয় কৰিছে আপুনি আচৰিত বহুত ভাল লাগে সকলোকে আৰু গোটেই অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আহক ইমন ছবিখন চাওক অহা 5 তাৰিখ মানে কাইলৈৰ পৰা আমাৰ সকলো আমাৰ ছবিগৃহত মুক্তি পাব আজি প্ৰিমিয়াৰ শ্ব' আছিলে আৰু আজি যিখিনি মানুহ লগ পাইছোঁ সকলোৱে সমাদৰ পাইছোঁ সকলোৰে পৰা আৰু এখন একদম পৰিয়ালৰ সকলোৱে বহি চাব পৰা এখন ছবি গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ আহক ছবিখন আঁকোৱালি লওক আৰু ছবিখন কৰি অভিজ্ঞতা কেনেকুৱা দাদা খুবেই ভাল লাগিছে ছবিখন কৰি কাৰণ মই খুব কম ৰোল পাৰ্ট কৰিছোঁ ছবিখনত তথাপিও যিখিনি ওলাইছোঁ মোৰ কাৰণে সৌভাগ্য যে ইমান ধুনীয়া ছবি এখনত মই ইমান ভাল ছবি এখনত মই কাম কৰিব পাৰিছোঁ খুবেই ভাল লাগিছে আহক আপোনালোকে নিৰাশ নহয় ছবিখন বিকিতাই কিন্তু এনেকুৱা পাৰফেক্ট চৰিত্ৰ এটা কৰিছে বহুত বেছি ভাল লাগিছে বিকিতা এইটো পাৰফেক্ট বুলি ক'ব নোৱাৰোঁ মই নিজে দৰ্শকে ক'ব আপোনালোকে কৈছে ভাল লাগিছে চেষ্টা কৰিছোঁ যিমান পাৰোঁ দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে এতিয়া চাওঁ কাইলৈ ৰিলিজ হ'ব কাইলৈৰ পৰা দৰ্শকে কেনেধৰণে ছবিখন আঁকোৱালি লয় বা মোৰ চৰিত্ৰটো কি ধৰণে তেখেতসকলে আঁকোৱালি লয় সেইটো দৰ্শকৰ ওপৰত বিকিতা আপোনাক কেনেকুৱা লাগিছে চৰিত্ৰটো কৰি বাৰু চৰিত্ৰটো কৰি ভালেই লাগিছে যিহেতু মই আজি অকণ কমেণ্ট পাইছোঁ যে চৰিত্ৰটো একচুৱেলি ভালেই নে বেয়াই বহুত
বহুতখিনিলৈকে আমি গমেই পোৱা নাই শেষতে গম পাইছোঁ যে চৰিত্ৰটো কেনেকুৱা সেইবাবে মোৰ চৰিত্ৰটো অকণমান কনফ্লিক্ট আছে সেইটো ভাল লাগিব দৰ্শকে লাষ্টলৈকে কিন্তু বহুত বেছি ভাল লাগিছে আপোনাৰ চৰিত্ৰটো প্ৰথমৰ পৰা যেনেকুৱা ছাছপেন্স ক্ৰিয়েট কৰি আছিলে লাষ্টত কিন্তু মনটো খুচ কৰি দিলে আপোনাৰ চৰিত্ৰটো হয় সেইটোৰ ওপৰত এতিয়া নকওঁ কাৰণ কাইলৈ ৰিলিজ হ'ব কাইলৈ দৰ্শকে চাই ক'ব মোৰ লগত আছে সিদ্ধাৰ্থ শৰ্মা দাদা আপোনাৰ চৰিত্ৰটো কন্দুৱাই দিছে একদম হাৰ্টলি বহুত হাৰ্টত লাগি গৈছে ইমান ধুনীয়া চৰিত্ৰ সঁচাকৈ বহুত বেছি ভাল লাগিলে কেনেকুৱা আপোনাৰ অভিজ্ঞতা মোৰো ভাল লাগিল চৰিত্ৰটো প্লে কৰি আৰু আপুনি এনেকৈ কৈছে ভাল পাইছোঁ বুলি মোৰ ভাল লাগিছে উৎসাহ পাইছোঁ কালিলৈৰ পৰা অসমৰ চিত্ৰগৃহত আহিব অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আপোনালোকৰ সময় সুবিধা মিলাই চিনেমাখন চাব আৰু আশা কৰিছোঁ আমাক উৎসাহিত কৰিব ভাল পাব লাগে এটা সুন্দৰ কাহিনী ইম'চনছ আছে বহুত মানুহে চাই ভাল পায় এনেকুৱাবিলাক মোৰ বোধে চাই ভাল পাব লাগে এতিয়া মোৰ লগত আছে আমাৰ দীপজ্যোতি দা দাদা চৰিত্ৰটো মজা লাগিছে কিন্তু সঁচাকৈ ভাল পাইছে সঁচাকৈ ভাল লাগিছে আপোনাৰ মানে যোনটো বেহাৰবাৰী চৰিত্ৰ সেইটোৰ লগত মানে ৰিলেট হৈছে আৰু মানে দৰ্শকৰ কাৰণে কৰা যায় চৰিত্ৰ এটা আৰু দৰ্শকে ভাল পালে বুলি ক'লে নিশ্চয় ভাল লাগে আৰু সৰু চৰিত্ৰ যদি ক'বলৈ গ'লে চেষ্টা কৰিছোঁ খুব কম দিনত আৰু এতিয়া ৰাইজে যেতিয়া কৈছে ভাল লাগিছে বুলি মোৰ নিজেও ভাল লাগিছে আৰু তেনেকৈ ৰাইজে আশীৰ্বাদ কৰক তাকে কামনা কৰিছোঁ আৰু কেনেধৰণৰ আশাবাদী ছবিখনক লৈ আপুনি ছবিখনক আচলতে তোমালোকে দেখিছে ছবিখন বেলেগ ছবিতকৈ বেলেগ আৰু মানে কাহিনীও বেলেগ ইয়াৰ জাক জমকতাও বেলেগ আৰু সঁচাকৈ বেলেগ কাহিনীতকৈ এটা অগতানুগতিক এটা দিশত ষ্ট্ৰং কাহিনী লৈ আৰু তাতকৈ ডাঙৰ কথা কি ছবিতটো আমি শ্বুটিং হ'লে বেলেগে বেলেগে থাকোঁ বা সিদ্ধাৰ্থৰা যিখিনি শ্বুটিং হৈছিলে সেইখিনি মই নাজানো বা প্ৰত্যেকদিনাখন শ্বুটিঙত উপস্থিত নাথাকোঁ কিন্তু সেই হিচাপে মই যেতিয়া আজি গোটেই কাহিনীটো চালোঁ আৰু সঁচাকৈ ময়ো নিজে আৱেগিক হৈছোঁ আৰু গোটেই ছবিখন চাই আৰু বিৰাট ফাষ্ট কাট হৈছে হেৰি হৈছে মিউজিক ভাল হৈছে সকলো ধৰণৰ দিশৰ পৰা বিৰাট উন্নত হৈছে আৰু বিৰাট ভাল লাগিছে মই নিজে এনজয় কৰিছোঁ আৰু অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ ছবিখন চাওক বেলেগ এটা সোৱাদ লওক থেংক ইউ ছ' মাছ দীপদা ৱেলকাম মোৰ লগত দাদা আছে আপোনাৰ চৰিত্ৰটো সঁচাকৈ বহুত বেছি ভাল লাগিলে ইমান ধুনীয়াকৈ চৰিত্ৰটো কৰিছে আৰু সঁচাই মানে মন খোজ হৈ গ'ল আপোনাৰ কেনেকুৱা অভিজ্ঞতা চৰিত্ৰটো কৰি ভালেই লাগিছে চৰিত্ৰটো কৰি চেষ্টা কৰিছোঁ মানে কি ক'ম পৰিচালকে যেনেকৈ কৈছে তেনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে ভাল পালে ভাল লাগে আচলতে আমি চিনেমাখন কি হয় আমি যেতিয়া নাটক কৰোঁ মঞ্চত কৰোঁ তেতিয়া লগে লগে ৰিয়েকশ্যনবিলাক পাই যাওঁ এতিয়া যেতিয়া আমি কেমেৰাৰ সন্মুখত অভিনয় কৰি থাকোঁ তেতিয়া গমো নাপাওঁ কেতিয়াবা কেনেকুৱা বা হয় ভালেই লাগিব নে বেয়াই লাগিব তেনেকুৱা একো গম পোৱা নাযায় কিন্তু এতিয়া আজি প্ৰিমিয়াৰ শ্ব' চোৱাৰ পিছত যিখিনি দৰ্শকক লগ পাইছোঁ বা দৰ্শকৰ ৰিয়েকশ্যনটো দেখি ভাল লাগিছে মানে ভাবিছোঁ যে ঠিকে কৰিছোঁ চাগে আৰু কি ক'ব যিসকল চাবলৈ আহিব দৰ্শকসকলে আপোনালোকেতো নিজে চাইছে আমি এটা কথা ক'ব পাৰোঁ যে এটা ভাল কাহিনীৰে এটা নিতুল কাহিনীৰে এখন সুন্দৰ ছবি গতিকে আৰু অভিনয় আমি যিখিনি দেখিলোঁ চবেই ইমান সুন্দৰ অভিনয় কৰিছে সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে গতিকে দৰ্শকলৈ এটাই অনুৰোধ আহক ছবিখন চাওক আৰু মোৰ লগত বা আছে বা আপোনাৰ চৰিত্ৰটো অলপ সময় ওলাইছে কিন্তু বহুত বেছি ভাল লাগিছে আপোনাৰ চৰিত্ৰটো বা মন গৈছে মানে আপোনাৰ সদায় গতানুগতিক যি চৰিত্ৰ কৰি থাকোঁ তাতকৈ অলপ সুকীয়া আৰু সাধাৰণতে সদায় মই খুব মানে ষ্টাইল কৰি পেলাই ওলোৱা তেনেকুৱা ধৰণৰ অলপ গ্লেমাৰাছ কেৰেক্টাৰত ওলাওঁ এইটো জানিবা সাধাৰণ এগৰাকী দৰ্জী গতিকে ৰাইজে ভাল পালে ভাল লাগিব মানে আচলতে এখন সামাজিক ছবি সকলোৱে একেলগে চাব পৰা আৰু হাঁহি কান্দোন দুখ সুখ ফূৰ্তি সকলো আছে গতিকে ভাল পাব ৰাইজে কেনেকুৱা দাদা ছবিখন চাই সঁচাকৈ কন্দুৱাই দিলে আপুনি ইমান ধুনীয়া ধন্যবাদ এতিয়া আজি যিহেতুকে প্ৰিমিয়াৰ শ্ব' আছিলে আৰু এটা বিশেষ দৰ্শনী ৰাইজৰ এই ছবিখন শেষ হোৱাৰ পিছত ভাল বুলি কৈছে সকলোৱে ভাল লাগিছে এতিয়া আহিব কাইলৈৰ দিনটো যিটো দৰ্শনী হ'ব অডিয়েঞ্চৰ কাৰণে আচল দৰ্শকে যদি আঁকোৱালি লয় ছবিখন তেতিয়াহ'লে মই ভাগ্যৱান হ'ম আৰু সফল হ'ম বুলি ভাবিম কাৰণ ৰাইজৰ যদি আশীৰ্বাদ পাওঁ তাতকৈ ডাঙৰ একো নালাগে আৰু প্ৰথম পৰিচালনা বুলিয়ে ক'ব লাগিব ইমান দিন কৰিঅ'গ্ৰাফি কৰাৰ মাজত আগতে যদি মই পৰিচালনা কৰিছোঁ এইখন ভালদৰে কৰিছোঁ যাতে ৰাইজক এটা আমোদ দিব পাৰোঁ ৰাইজৰ যদি কাইলৈ আমি আশীৰ্বাদ পাওঁ গতানুগতিকভাৱে এসপ্তাহ দুসপ্তাহ তেতিয়াহ'লে আমি সফল হ'ম আমাৰ টীমটোৱে সফল হ'ব আৰু ছবিখনক লৈ সম্পূৰ্ণ আশাবাদী আপুনি বহুত আশাবাদী বহুত আশা কৰিছোঁ বহুত কষ্ট জড়িত হৈ আছে অকল মোৰ নহয় আমাৰ গোটেই ইণ্টায়াৰ টীমটোৰ তাকে ৰাইজে আশীৰ্বাদ দিলে ভাল পাম আৰু মোৰ লগত একেবাৰে কণমানি যোনগৰাকী এক্ট্ৰেছ আছে আৰু তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম বেদাংশী প্ৰিয়দৰ্শিনী শইকীয়া অ'কে আৰু তোমাক কেনেকুৱা লাগিলে ছবিখন কৰি চিনেমাখন কৰি ভাল লাগিলে ন আৰু প্ৰথম কৰিছা তুমি বাপৰে প্ৰথমতে ইমান ধুনীয়া কিটকিটকৈ কৰিছা থেংক ইউ কোন ক্লাছত তুমি ক্লাছ 1তে ইমান ধুনীয়া থেংক ইউ ৱেলকাম ভাল লাগিলে বহুত ভাল লাগিলে আৰু কালি দৰ্শকৰ কাৰণে কি
আহ্বান জনাব ছবিখন চাবৰ কাৰণে হয় সকলোৱে যাতে চাই ভাল পাব চবেই ভাল লাগিছে ষ্টৰিটো প্লটটো বহুত ভাল লাগিলে গানবিলাক লোকেশ্যন শ্বুট কৰাবিলাক বহুত ধুনীয়া লাগিলে ইমনৰ প্ৰিমিয়াৰ চালোঁ বহুত বেছি ভাল লাগিলে অহাকালিৰ পৰা অসমৰ প্ৰতিটো ছবি গৃহতে আপোনালোকে চাব লাগিব ইমন আৰু আপোনালোকে আহক চাওক আৰু খুব ধুনীয়া অভিনয় হৈছে গোটেইগৰাকী বিকিদা তাৰপিছত আৰু সিদ্ধাৰ্থ শৰ্মা আমাৰ দীপজ্যোতি আৰু সকলোৰে বহুত বেছি ভাল লাগিলে আৰু বা কেনেকুৱা লাগিলে ছবিখন চাই মই এইটো পৰিয়ালৰ হ'লে বাৰু বহুত ধুনীয়া হৈছে এণ্ডিংটো বহুত বেছি ভাল লাগিলে আৰু কোনটো পাৰ্ট চাই আপোনাক মানে বেছি টাচ কৰিলে লাষ্টৰ আমাৰ যিটো এণ্ডিং আছিলে সেইটো চবকে এটা সৰু পৰিয়াল হয় জানো আশা দিছে তেওঁলোকৰ পৰা সন্তানটো কাঢ়ি লৈ যোৱাৰ লগতে আৰু এটা সন্তান দি থৈ গৈছে সেইটো আমাৰ চবকে বেছি ভাল থেংক ইউ আৰু মোৰ লগত আমি দুবাৰ আপোনাৰ নাম আৰু কেনেকুৱা লাগিলে ছবিখন ভাল লাগিলে বিৰাট ভাল লাগিলে আমি আৰু চাম আকৌ চাব না অহাকালিৰ পৰা চাব আকৌ আৰু মানে কোনটো পাৰ্ট চাই আপোনালোকক বেছি ভাল লাগিলে আপোনাৰ দেৱজিতৰ যিটো এক্টিং বহুত ভাল হৈছে গোটেইকেইটাই ভাল হৈছে দেৱজিতৰ মানে হেৰি আৰু কেইকেইটাৰ এক্টিং সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু গোটেইখিনিয়ে ভাল গোটেইখিনি কেৰেক্টাৰ ভাল লাগিছে এটা কেৰেক্টাৰ এটা কেৰেক্টাৰ নলবোৰ বাচ্চাটো সৰু বাচ্চাটো গোটেইখিনি ভাল লাগিছে আৰু ছবিখনৰ সম্পূৰ্ণ এটা পেকেজ আৰু এণ্টাৰটেইনমেণ্ট কমেডি সেইখিনিয়ে আছে মানে আৰু অসমৰ ৰাজ্যত কি বুলি আহ্বান জনাব ছবিখন চাবৰ কাৰণে চবকে আহ্বান জনাইছোঁ চিনেমাখন চাওক বহুত ভাল পাব গোটেইখিনি আছে ইয়াতে কমেডি এণ্টাৰটেইনমেণ্ট মানে ছাছপেন্স গোটেইখিনি আছে আহক চবে চাবৰ কাৰণে চালোঁ বহুতে বেছি ভাল লাগিলে আৰু ইমনৰ গোটেই মানে সকলোৰে কলা কৌশলীৰে ছবিখনৰ অভিনয় খুব ধুনীয়া হৈছে আৰু স্পেচিয়েলি মোৰ বহুত বেছি ভাল লাগিলে আমাৰ সিদ্ধাৰ্থৰ অভিনয়টো সিদ্ধাৰ্থ শৰ্মা কেকেৰ সঁচাকৈ মানে ইমান ধুনীয়া চৰিত্ৰ কৰিছে মানে দিল চুই গৈছে আৰু আমাৰ মোহন বা দীপজ্যোতি তেওঁৰ চৰিত্ৰটো বহুত বেছি ভাল লাগে গোটেইকেইটা চৰিত্ৰ ভাল লাগিছে গতিকে মোৰ স্পেচিয়েলি বহুত ভাল লাগিলে আপোনালোকে অহাকালিৰ পৰা অসমৰ প্ৰতিটো ছবি গৃহতে চাবলৈ পাব ছবিখন আৰু আপোনালোকে আহক ছবিখন চাওক অসমীয়া চিনেমাৰ জয়যাত্ৰা এনেকৈ যাতে অব্যাহত থাকে প্ৰতিখন চিনেমাই ভাল এটা উপাৰ্জন কৰক ভাল হওক প্ৰতিখন অসমীয়া চিনেমাই তেতিয়াহ'লে আমাৰ অসমৰ ছবি জগতৰ যোনটো জয়ৰ ধাৰা সেইটো অব্যাহত থাকিব